নমস্কাৰ এলপি ইউপি খাপত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিবৰ কাৰণে টেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে এডভাৰটাইজমেণ্টৰ এগেইনষ্টত এপ্লাই কৰি থৈছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে 2023 চনৰ ডিচেম্বৰ মাহত যি বিজ্ঞাপন প্ৰকাশ পাইছিলে সেই বিজ্ঞাপনৰ বিপৰীতে ফাইনেলি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ নটিচ আহিছে। আজি মই আপোনালোকক সেই বিষয়ে জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰু যি নথি পৰীক্ষণৰ নটিচ আহিছে সেই নটিচৰ শেষৰ কথাখিনি খুবেই গুৰুত্বপূৰ্ণ। যদি কোনোবাই এপ্লাই কৰাৰ সময়ত কিবা তথ্য ভুল দিছে আৰু পৰৱৰ্তী পৰ্যায়ত সেই ভুল তথ্য পোহৰলৈ আহে তেন্তে তেখেতসকলৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা ল'ব বুলি নটিচখনত উল্লেখ কৰিছে। সেই কথাখিনিও খুবেই ইম্পৰ্টেণ্ট। চাওঁ আহক। আপোনালোকে নটিফিকেশ্যনখন স্ক্ৰীনত দেখা পাই আছে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব কেণ্ডিডেটসকলৰ যিসকলে 26/12/2023 এডভাৰটাইজমেণ্টৰ এগেইনষ্টত এপ্লাই কৰিছিলে আৰু তেওঁলোকে যি ডকুমেণ্টছ তাত ছাবমিট কৰিছিলে তেওঁলোকে তাতে উল্লেখ কৰিছিল যে তেওঁলোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ কালচাৰেলেই হওক বা স্পৰ্টছে হওক বা NCC তেওঁলোকৰ আছে আৰু তাৰ ৰিলেটেড ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰিছিলে আৰু সেই ডকুমেণ্টছবিলাকে এতিয়া ভেৰিফিকেশ্যন হ'ব। গতিকে তেওঁলোকে কেণ্ডিডেটসকলে যিসকলৰ নাম ইয়াত উল্লেখ আছে তেওঁলোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ কালচাৰেল স্পৰ্টছ আৰু NCC যোনটোৱে তেওঁলোকে দিছিলে তাৰ কাৰণে তেওঁলোকে এই 27 মে 2025 তাৰিখে 11:30 পৰা 2 বজালৈকে স্পৰ্টছৰ ক্ষেত্ৰত আৰু 2:30 বজাৰ পৰা 5 বজালৈ কালচাৰেলৰ ক্ষেত্ৰত তেওঁলোকে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা তেওঁলোকে উপস্থিত হ'ব লাগিব ডকুমেণ্টছখিনি ৰিলেভেণ্ট ডকুমেণ্টছখিনি লগত লৈ পেলাই। আৰু ইয়াতে কেণ্ডিডেটসকলৰ নাম আৰু ডিটেইলছ দিছে সেইখিনি যদি আপোনালোকে বিচাৰে মই আপোনালোকক হোৱাটছআপ কৰি পেলাই দিবলৈ চেষ্টা কৰিম। কিন্তু ইয়াৰ আমি শেষৰ ফালে যদি আহোঁ তেতিয়াহ'লে ইয়াত কি লাগিব সেইখিনি কথা ইম্পৰ্টেণ্ট হয়। ইয়াত আনিব দিছে অৰিজিনেল এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ। অকল আপোনালোকে সেই কালচাৰেল বা যি স্পৰ্টছৰ ডকুমেণ্টছ আছে বা NCC ডকুমেণ্টছ আছে সেইখিনিকে আনিলে নহ'ব। তাৰ লগত আপোনালোকে এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন সকলো ডকুমেণ্টছেই আপোনালোকে লগত লৈ আহিব আৰু উইথ একনলেজমেণ্ট অফ দ্য অনলাইন এপ্লিকেশ্যন আপোনালোকে 2023 চনৰ ডিচেম্বৰ মাহৰ যোনটো এডভাৰেজ আছিল তাৰ এগেইনষ্টত যি আপোনালোকে অনলাইন কৰিছিলে তাৰ যোনটো একনলেজমেণ্ট শ্লিপ আছে সেইটো আপোনালোকে লগত লৈ যাব লাগিব। আৰু যিসকলক এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত এবচেণ্ট পাব তেওঁলোকৰ যি কেণ্ডিডেটছৰ সেইটো ছামাৰীলি ৰিজেক্টেড হৈ যাব, অৰ্থাৎ তেওঁলোকৰ কেণ্ডিডেটছটো বাতিল হৈ যাব। ইয়াত নোটত কি কথাখিনি লিখিছে এইখিনি বেছি ইম্পৰ্টেণ্ট। ইয়াত চাওক দ্য কেণ্ডিডেটছৰ উইল বি কেনচেলড if any kind of fraudulence, discrepancy, a mispresentation of facts is detected by appropriate authority at any point of time. যিকোনো মুহূৰ্তত যদি কিবা ফ্ৰড কৰিছে বুলি আপুনি বা কিবা তথ্য বিসংগতি কৰিছে বা কিবা আপুনি মিছইণ্টাৰপ্ৰিট কৰিছে মিছপ্ৰেজেণ্টেশ্যন কৰিছে তেনেধৰণৰ কথা যদি প্ৰকাশ পায় তেতিয়াহ'লে আপোনাৰ প্ৰাৰ্থিত্ব বাতিল কৰি দিয়া যাব। The candidate will also be barred from taking part in any GOVT recruitment process in future. আৰু সেই কেণ্ডিডেটসকলক যাক বাতিল কৰা যাব তেওঁলোকে ভৱিষ্যতে কোনো ধৰণৰ চৰকাৰী ৰিক্ৰুইটমেণ্ট প্ৰচেছত অংশগ্ৰহণ কৰিব নোৱাৰিব, চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। আৰু তেওঁলোকৰ বিৰুদ্ধে যি লিগেল একশ্যন আছে আইনত সেই লিগেল একশ্যনখিনিও তেওঁলোকৰ বিৰুদ্ধে লোৱা যাব। গতিকে সাৱধান হ'ব লাগিব আমি এই ক্ষেত্ৰত। আৰু এই যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে তাত আমি যিসকলৰ আহিছে নাম তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আৰু যদি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰয়োজনীয়তা থাকে তেন্তে সেইখিনিও হ'ব আৰু হোৱাৰ পিছত তাৰ তালিকাসমূহ প্ৰকাশ পাব আৰু সোনকালে আমাৰ LP UP খাপত আমি নতুন শিক্ষক পাম বুলি আশা কৰা গৈছে। ধন্যবাদ।